স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা প্ৰমাণ দেখুৱাব বিচাৰিছো। এয়া চাওক, এখন হৈছে পুৰণা বাৰ্থ চাৰ্টিফিকেট। এখন মই ইয়াত আপলোড কৰিছো। আপলোড কৰাৰ পাছত এয়া চাওক, মই ফাইনেল সাবমিট কৰিছো। ফাইনেল সাবমিট কৰাৰ লগে লগে ৰিচিভ ডাউনলোড কৰাৰ অপচন আহি গৈছে। এতিয়া মই ৰিচিভ ডাউনলোড কৰি আছো। ৰিচিভ ডাউনলোড কৰাৰ পাছত আপুনি যিকোনো সময়ত এইটো ৱেবছাইটত আহি এপ্লিকেশ্যন ষ্টেটাছ ট্ৰেক কৰি চাব পাৰিব। আৰু 4 পৰা 5 দিনৰ ভিতৰত এইটো ৱেবছাইটৰ পৰা আপুনি আপোনাৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। তো ফাৰ্ষ্ট নিশ্চয় আপুনি এতিয়া প্ৰমাণটো পাইছে, গতিকে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আজিৰ এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাম, যদি আপুনি বা আপোনাৰ পৰিয়ালৰ যিকোনো মানুহে অলৰেডি হস্পিটেলৰ পৰা পুৰণি জন্মৰ চাৰ্টিফিকেট লাভ কৰিছিলে, তেখেতসকলৰ পুৰণি জন্মৰ চাৰ্টিফিকেটখন অনলাইনতে আপলোড কৰি নতুন ডিজিটেল জন্মৰ চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব, সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক আজিৰ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ভাল পালে লাইক কৰিব, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি ফেচবুকত চাই আছে আমাৰ পেজটো লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডছ, আপুনি প্ৰথমে আপোনাৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰ অপেন কৰিব আৰু আপুনি সাৰ্চ বাৰত টাইপ কৰিব CRSORGI, ইমানখিনি লিখি সাৰ্চ কৰিলে হ'ল। সাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিব, চিভিল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আপুনি এইটো লিংকত ক্লিক কৰিব। এইটো লিংকত ক্লিক কৰাৰ পাছত ভাৰত চৰকাৰৰ অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব আপোনাৰ মোবাইলত আৰু কম্পিউটাৰত। আপুনি ছেম প্ৰচেছত আপোনাৰ মোবাইলত এপ্লাই কৰিব পাৰিব। মই এতিয়া আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত দেখাই আছোঁ যাতে আপুনি স্পষ্টভাৱে দেখিবলৈ পায়। তো ওপৰত চাওক দিয়া আছে এটা এৰ' চিন, ইয়াত আপুনি ক্লিক কৰিব আৰু জেনেৰেল পাব্লিকত ক্লিক কৰিব। জেনেৰেল পাব্লিকত ক্লিক কৰাৰ লগে লগে এনেকৈ ফৰ্ম অপেন হ'ব আৰু কম্পিউটাৰত এনেকৈ চাইন আপ কৰাৰ অপশ্যন আহিব। যিহেতু আমাৰ ID ক্ৰিয়েট কৰা নাই, সেইবাবে আমি প্ৰথমে চাইন আপ কৰিব লাগিব। তো আপুনি চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ পাছত এই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব। আপোনাৰ ডিটেইলছ আপুনি এণ্টাৰ কৰিব। ফাৰ্ষ্ট নেম, লাষ্ট নেম, মিডিল নেম, যদি মিডিল নেম আছে দিব, নিদিলে একো প্ৰব্লেম নাই। আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব, মেইল নে ফিমেল, আৰু এইটো কেলেণ্ডাৰৰ পৰা আপুনি আপোনাৰ জন্মৰ তাৰিখটো চিলেক্ট কৰিব আৰু আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পাছত নেক্সট ফৰ্মখন এনেকৈ অপেন হ'ব। ইয়াত প্ৰথমে আপুনি আপোনাৰ ষ্টেট নেম চিলেক্ট কৰিব লাগিব। তো ইয়াত মই আছাম চিলেক্ট কৰি আছোঁ। আছাম চিলেক্ট কৰাৰ পাছত এইটো বক্সত আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰিব। ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে আকৌ প্ৰব্লেম হ'ব পাৰে আপোনাৰ, পিছত আপুনি কমেণ্ট কৰি সুধিব। সেইবাবে আপুনি ভিডিঅ'টো স্কিপ নকৰিব। ইয়াৰ পাছত আপুনি চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ইয়াত ভিলেজ নে টাউন, আপুনি ভিলেজৰ নে টাউনৰ হয় আপুনি চিলেক্ট কৰিব। যদি ভিলেজ চিলেক্ট কৰি ইয়াৰ পৰা আপুনি ভিলেজ নেম চিলেক্ট কৰিব। যদি আপুনি টাউন চিলেক্ট কৰে আপুনি ইয়াৰ পৰা টাউন নেম চিলেক্ট কৰিব আপোনাৰ। মোৰ ভিলেজ নাম চিলেক্ট কৰিছোঁ আৰু মই এতিয়া পিনক'ড এণ্টাৰ কৰি আছোঁ। পিনক'ড এণ্টাৰ কৰাৰ পাছত বিল্ডিং নেম, হাউচ নাম্বাৰ, ষ্ট্ৰীট নেম, পোষ্ট অফিচ নেম, লোকেলিটি, এইখিনি অপশ্যনেল হয়। যদি দিব বিচাৰে দিব পাৰে, নিদিলে একো প্ৰব্লেম নাই। তো ইয়াত মই হাউচ নাম্বাৰ আৰু পোষ্ট অফিচ নেম মই এণ্টাৰ কৰিছোঁ আৰু মই নেক্সটত ক্লিক কৰিছোঁ। নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব লাগিব আৰু এইটো ID আপোনাৰ নামত ক্ৰিয়েট হ'ব। এইটো IDৰ পৰা আপুনি আপোনাৰ নিজৰ বা আপোনাৰ ফেমিলিৰ মানুহৰ, বা যদি আপুনি দোকানী হয় আপুনি যিকোনো কাষ্টমাৰৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰি দিব পাৰিব। তো ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব আৰু তলত আপুনি চাওক দিয়া আছে নেশ্যনেলিটি, ইয়াত আপুনি ক্লিক কৰি ইণ্ডিয়া চিলেক্ট কৰিব আৰু তলৰ বক্সটোত আপুনি টিক মাৰ্ক কৰি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত এইটো পেজ এনেকৈ অপেন হ'ব। ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিব। মোবাইল নাম্বাৰ এণ্টাৰ কৰি চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব লাগিব। আপোনাৰ মোবাইলত এটা OTP আহিব, আপুনি OTPটো এইটো বক্সত এণ্টাৰ কৰিব লাগিব। তো মোৰ OTPটো আহি গৈছে, এতিয়া মই OTP এণ্টাৰ কৰি আছোঁ। OTP এণ্টাৰ কৰাৰ পাছত আপুনি ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে চাওক ভেৰিফিকেশ্যন ছাকচেছফুল হৈ গৈছে আৰু আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত এইটো বক্সত আপুনি আপোনাৰ পাৰ্চনেল ইমেইল ID এণ্টাৰ কৰিব লাগিব। ইমেইল ID আপুনি শুদ্ধ এণ্টাৰ কৰিব। প্ৰতিজন মানুহৰ মোবাইলত ইমেইল ID আছে, আপুনি ইমেইল ID চাই এণ্টাৰ কৰিব লাগিব। আৰু ইমেইল ID এণ্টাৰ কৰাৰ পাছত তলত যিটো কাপচা কোড দিয়া আছে, কাপচাটো প্লাছ মাইনাছ যি আহে আপুনি হিচাপ কৰি এণ্টাৰ কৰিব। আৰু যদি কিবা পাজল লাগে, এইটো ৰিফ্ৰেছ আছে, আপুনি বেলেগ কাপচা আপুনি জেনেৰেট কৰি এণ্টাৰ কৰিব পাৰে। তো ইয়াত মই এইটো এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছত আকৌ চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পাছত আপোনাৰ ইমেইল IDত এটা ইমেইল আহিব আৰু আপুনি ইমেইলৰ পৰা কোডটো ইয়াত এণ্টাৰ কৰিব লাগিব। তো ইয়াৰ বাবে আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ জিমেইল এপটো অপেন কৰিব লাগিব। জিমেইল এপটো অপেন কৰাৰ পাছত একেবাৰে ওপৰত যিটো OTP আহিব, আপুনি OTPটো এইটো বক্সত এণ্টাৰ কৰি ভেৰিফাই OTPত ক্লিক কৰিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে চাওক ভেৰিফিকেশ্যন ছাকচেছফুল আৰু তলত যিটো কাপচা কোড দিয়া আছে আপুনি কাপচা কোডটো এণ্টাৰ কৰি ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল। এতিয়া আমাৰ একাউণ্ট ক্ৰিয়েট কৰা হৈ গৈছে। এতিয়া আমি এইটো ID লগ ইন কৰি যিকোনো মানুহৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব পাৰিম। আৰু ডিজিটেল বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰোঁতে আগত 10 টকা কাটিছিলে, এতিয়া কিন্তু 1 টকাও নালাগে, চৰকাৰৰ ফালৰ পৰা ফ্ৰী কৰি দিয়া হৈছে। মই আপোনাক লগ ইন কৰি বাৰু দেখাই আছোঁ কেনেকৈ এপ্লাই কৰিব লাগে, চাই লওক। তো ID লগ ইন কৰাৰ বাবে আপুনি প্ৰথমে লগ ইন পেজত আহি প্ৰথম বক্সত আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব আৰু তলত প্লাছ মাইনাছ দিয়া আহে হিচাপ কৰি এণ্টাৰ কৰি আপুনি
লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এটা OTP আহিব। আপুনি OTPটো এইটো বক্সত এণ্টাৰ কৰিব লাগিব। মই OTPটো এণ্টাৰ কৰি আছোঁ। OTP এণ্টাৰ কৰাৰ পাছত আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেশ্যনৰ অফিচিয়েল আমাৰ ID যিটো ডেছবৰ্ড হয় এনেকৈ অ'পেন হৈ যাব। এতিয়া আপুনি এইটো IDৰ পৰা কেনেকৈ ডিজিটেল চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব মই আপোনাক দেখুৱাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনাৰ IDৰ পৰা ডিজিটেল বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিবলৈ হ'লে আপুনি প্ৰথমে বাৰ্থত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি কেইবাটাও অপশ্যন পাই যাব। আপুনি ক্লিক কৰিব লাগিব প্ৰথম অপশ্যনটোত এড অল্ড বাৰ্থ ইভেণ্ট। আপুনি এইটো অপশ্যনত ক্লিক কৰিব। এইটো অপশ্যনত ক্লিক কৰাৰ পাছত নেক্সট পেজটো এনেকৈ অ'পেন হ'ব। ইয়াত প্ৰথমে আপুনি আপোনাৰ ষ্টেট নেম চিলেক্ট কৰিব লাগিব। তো ইয়াত মই ষ্টেট নেম আছাম চিলেক্ট কৰি দিছোঁ। আছাম চিলেক্ট কৰাৰ লগে লগে চাওক বহুতখিনি অপশ্যন এছামিছত হৈ গৈছে। তো আপুনি ইয়াত চাওক দিয়া আছে প্ৰতিবেদনৰ তাৰিখ আৰু এইটো ডেট আজিৰ ডেটটো চিলেক্ট কৰা আছে। ইয়াৰ কাৰণ হৈছে আজি এপ্লাই কৰা হৈ আছে সেইবাবে। আৰু 2 নম্বৰ বক্সত দিয়া আছে চাওক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো আপোনাৰ পুৰণা বাৰ্থ চাৰ্টিফিকেটত ইয়াত আপুনি চালে পাই যাব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপুনি ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ছেম টু ছেম এইটো বক্সত এণ্টাৰ কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত চাওক দিয়া আছে ডেট অফ ৰেজিষ্ট্ৰেশ্যন, পঞ্জীয়নৰ তাৰিখ। পঞ্জীয়নৰ তাৰিখো আপুনি আপোনাৰ পুৰণা বাৰ্থ চাৰ্টিফিকেটত পাই যাব। তো ইয়াৰ পৰা আপুনি চাই এইটো বক্সত এণ্টাৰ কৰিব। মই এইখিনি এণ্টাৰ কৰি আছোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ ৰেজিষ্ট্ৰেশ্যনৰ ডেটটো এণ্টাৰ কৰাৰ পাছত তলত চাওক দিয়া আছে ডেট অফ বাৰ্থ। ইয়াত আপুনি যাৰ নামত এপ্লাই কৰি আছে তেওঁৰ জন্মৰ চাৰ্টিফিকেটত যিটো জন্মৰ তাৰিখ দিয়া আছে আপুনি কেলেণ্ডাৰৰ পৰা সেই জন্মৰ তাৰিখটো আপুনি চিলেক্ট কৰিব। মই চিলেক্ট কৰি দিছোঁ। আৰু ইয়াত আপুনি আকৌ এবাৰ জন্মৰ তাৰিখ এণ্টাৰ কৰিব লাগিব কনফাৰ্মৰ কাৰণে। তো এইটো বক্সত আপুনি আকৌ চাই জন্মৰ চাৰ্টিফিকেটৰ পৰা ডেট অফ বাৰ্থটো আপুনি ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াত চাওক যদি সময় জনা আছে দিব, নিদিলে একো প্ৰব্লেম নাই জন্মৰ সময়টো। মই এইটো স্কিপ কৰি দিছোঁ বক্স, এইটো নিদিলে একো প্ৰব্লেম নাই। 2 নম্বৰ বক্সত দিয়া আছে চাওক লিংগ। ইয়াত মেল নে ফিমেল চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত তলত চাওক দিয়া আছে আধাৰ কাৰ্ড নাম্বাৰ আছেনে নাই। যাৰ নামত আপুনি এপ্লাই কৰি আছে তেওঁৰ নিজৰ আধাৰ কাৰ্ড আছেনে নাই। যদি আধাৰ কাৰ্ড আছে আধাৰ চিলেক্ট কৰিব। আৰু যদি কেৱল আধাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিছে তেতিয়াহ'লে আধাৰ কাৰ্ডৰ ৰিচিপ্ট চিলেক্ট কৰি আপুনি ৰিচিপ্টৰ নাম্বাৰটো এণ্টাৰ কৰিব পাৰে। তো ইয়াত মই আধাৰ কাৰ্ড চিলেক্ট কৰিছোঁ আৰু এইটো বক্সত মই আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত চাওক দিয়া আছে ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম। তো আপুনি যাৰ নামত চাৰ্টিফিকেটখন এপ্লাই কৰি আছে তেওঁৰ নিজৰ নাম তলৰ বক্সত এণ্টাৰ কৰিব লাগিব। বহুতৰে মিডিল নেম নাই সেইবাবে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম এণ্টাৰ কৰিব। মিডিল নেমৰ বক্সটো এনেই খালী ৰাখি দিব। ইংলিছত নাম এণ্টাৰ কৰাৰ পাছত তলত অট'মেটিক অসমীয়াত নাম আহিব। অসমীয়া স্পেলিং যদি মিষ্টেক হয় আপুনি শুধৰণি নিজে কৰিব লাগিব, নহ'লে এনেকৈ ভুলহে আহিব আপোনাৰ ডিজিটেল চাৰ্টিফিকেটখন। তো শুদ্ধ কৰাৰ বাবে আপুনি ইয়াত এটা কীবৰ্ডৰ চিম্বল দেখিবলৈ পাইছে। ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ অসমীয়া কীবৰ্ড অ'পেন হৈ যাব। অসমীয়া কীবৰ্ড অ'পেন হোৱাৰ পাছত আপুনি এই কীবৰ্ডখনৰ পৰা আপুনি অসমীয়া যিখিনি স্পেলিং আছে আপুনি শুদ্ধ কৰিব পাৰে। আৰু যদি আপুনি মোবাইলত কৰি আছে তেতিয়াহ'লে এই কীবৰ্ডখন অ'পেন কৰাৰ প্ৰয়োজন নাই। আপোনাৰ মোবাইলৰ ডাইৰেক্ট অসমীয়া কীবৰ্ডৰ পৰা নাম শুদ্ধকৈ এণ্টাৰ কৰিব পাৰিব। তো নিজৰ নাম এণ্টাৰ কৰাৰ পাছত তলত চাওক দিয়া আছে কনফাৰ্ম নেম। ইয়াত আপুনি আকৌ যাৰ নামত এপ্লাই কৰি আছে তেওঁৰ নাম এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত চাওক দিয়া আছে ফাদাৰ্ছ ইনফৰমেশ্যন। ফাদাৰ্ছ ইনফৰমেশ্যনত প্ৰথম বক্সত আপুনি ফাদাৰ্ছৰ ফাৰ্ষ্ট নেম, মিডিল বক্সত মিডিল নেম, লাষ্ট বক্সত লাষ্ট নেম আপুনি এণ্টাৰ কৰিব। তো বহুতৰ ফাদাৰ্ছৰ মিডিল নেম নাথাকে, তো আপুনি মিডিল নেমৰ বক্সটো এৰি দিব আৰু ফাৰ্ষ্ট নেম লাষ্ট নেম এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে তলত অসমীয়াত নাম আহিব। যদি অসমীয়া নাম শুদ্ধ হয় আপুনি কণ্টিনিউ কৰিব, আৰু যদি ভুল হয় তেতিয়াহ'লে এইটো বক্সত আপুনি ক্লিক কৰিব। কীবৰ্ডৰ বক্সত ক্লিক কৰাৰ লগে লগে অসমীয়া কীবৰ্ড অ'পেন হৈ যাব আৰু আপুনি এইখন কীবৰ্ডৰ পৰা শুদ্ধকৈ নাম এণ্টাৰ কৰিব পাৰিব। আৰু যদি মোবাইলৰ পৰা এপ্লাই কৰি আছে মোবাইলৰ এছামিজ কীবৰ্ড ইউজ কৰিব পাৰে। তলৰ বক্সত আপুনি মোবাইল নাম্বাৰ এণ্টাৰ কৰিব। মোবাইল নাম্বাৰ এণ্টাৰ আপুনি যাৰ নামত এপ্লাই কৰি আছে তেওঁৰ নিজৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিব আৰু তেওঁৰ ইমেইল ID ইয়াত এণ্টাৰ কৰিব। যদি আপুনি আপোনাৰ কৰি আছে আপোনাৰ নিজৰ ইমেইল ID এণ্টাৰ কৰিব। যদি কাষ্টমাৰৰ কৰি আছে কাষ্টমাৰৰ মোবাইল নাম্বাৰ ইমেইল ID এণ্টাৰ কৰিব। আৰু এইটো বক্সত ফাদাৰ্ছৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব লাগিব। দেউতাকৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব যাতে ভুল নহয়, নহ'লে আকৌ আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন কাৰেকশ্যন কৰিব লগা হ'ব পাৰে। তো ফাদাৰ্ছৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰাৰ পাছত তলত চাওক দিয়া আছে মাদাৰ্ছ নেম। মাদাৰ্ছৰ ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম। যদি মিডিল নেম আছে দিব, যদি নাই ফাৰ্ষ্ট নেম লাষ্ট নেম এণ্টাৰ কৰিব। মই তেওঁৰ মাদাৰ্ছৰ ফাৰ্ষ্ট নেম লাষ্ট নেম এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ লগে লগে তলত অসমীয়াত আহি গৈছে কিন্তু ভুল আহিছে। শুদ্ধ কৰাৰ বাবে মই
এইটো কিবোৰ্ডৰ চিম্বলত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছত কিবোৰ্ড অপেন হৈ গৈছে। ইয়াৰ পৰা মই শুদ্ধকৈ নাম এণ্টাৰ কৰি আছোঁ। আৰু যদি আপুনি মোবাইলত কৰি আছে, মোবাইলত ডাইৰেক্ট এছামিজ কিবোৰ্ড ইউজ কৰিব পাৰে। তো মাকৰ শুদ্ধ নাম এণ্টাৰ কৰাৰ পাছত তলত চাওক দিয়া আছে মোবাইল নাম্বাৰ। এইটো বক্সত মাকৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিব লাগে। তো যদি মাকৰ মোবাইল নাই, আপুনি ইয়াত দেউতাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰিব, দেউতাৰ ইমেইল আইডি এণ্টাৰ কৰিব, আৰু এইটো বক্সত আপুনি মাকৰে আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব লাগিব। ইয়াত কিন্তু আকৌ আপুনি ফাদাৰ্ছৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ নকৰিব, ইয়াত আপুনি মাদাৰ্ছৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব। মাদাৰৰ আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰাৰ পাছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত আপুনি যাৰ এপ্লাই কৰি আছে তেওঁৰ এড্ৰেছ চিলেক্ট কৰিব লাগিব। তো প্ৰথমে আপুনি ষ্টেট নেম চিলেক্ট কৰি দিব। মই ষ্টেট নেম আছাম চিলেক্ট কৰি আছোঁ। ষ্টেট নেম আছাম চিলেক্ট কৰাৰ পাছত ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰাৰ পাছত আপুনি সাব ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰিব লাগিব। সাব ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰাৰ পাছত ভিলেজ নে টাউন আপুনি চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত যদি ভিলেজ চিলেক্ট কৰিছে আপুনি ভিলেজৰ নাম ইয়াৰ পৰা চিলেক্ট কৰিব, যদি টাউন চিলেক্ট কৰিছে আপুনি টাউনৰ নাম ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত এইটো বক্সত আপুনি পিনক'ড নাম্বাৰ এণ্টাৰ কৰিব। পিনক'ড নাম্বাৰ এণ্টাৰ কৰাৰ পাছত বিল্ডিং নেম, হাউচ নেম এইকেইটা অপশ্যনেল হয়। মই তথাপিও হাউচ নাম্বাৰ আৰু ষ্ট্ৰীট নেমটো মই এণ্টাৰ কৰি আছোঁ। আৰু হাউচ নাম্বাৰ ইংলিছতে আহিব। যদি ষ্ট্ৰীট নেমটো আপোনাৰ ভুল আহে তেতিয়াহ'লে আপুনি এছামিজ কিবোৰ্ড অ'পেন কৰি আপুনি শুদ্ধ কৰিব লাগিব। আৰু মই পোষ্ট অফিচ নেমটো এণ্টাৰ কৰি আছোঁ। ইয়াত স্পেলিংটো মিষ্টেক হৈ গৈছে, সেইবাবে মই ইয়াত এছামিজ কিবোৰ্ড অ'পেন কৰি আছোঁ। এছামিজ কিবোৰ্ড অ'পেন কৰি ইয়াৰ পৰা মই ষ্ট্ৰীট নেমটো মই শুদ্ধ কৰি আছোঁ আৰু পোষ্ট অফিচ নামটো মই শুদ্ধ কৰি আছোঁ। যদি আপোনাৰো ভুল আহে আপুনি শুদ্ধ কৰি ল'ব এনেকৈ। আৰু আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াত কোৱা হৈছে যে মাতৃৰ স্থায়ী ঠিকনা। যিটো আপুনি এড্ৰেছ চিলেক্ট কৰিছে বা এণ্টাৰ কৰিছে যদি ছেইম হয় আপোনাৰ মাতৃৰো আপুনি য়েছ কৰিব, অন্যথা আপুনি নকৰি মাতৃৰ এড্ৰেছ আপুনি এণ্টাৰ কৰিব লাগিব। মোৰ ক্ষেত্ৰত ছেইম হয়, সেইবাবে মই য়েছত টিক মাৰ্ক কৰিছোঁ। আৰু তলত কোৱা হৈছে যে জন্মস্থান ক'ত হৈছে, ঘৰত হৈছে নে অন্যান্য জেগাত হৈছে নে হস্পিটেলত হৈছে। মই হস্পিটেল চিলেক্ট কৰিছোঁ। হস্পিটেল চিলেক্ট কৰাৰ পাছত ইয়াত চাওক দিয়া আছে যে হস্পিটেলৰ নাম। তো এইটো বক্সত আপুনি ক্লিক কৰিব। এইটো বক্সত ক্লিক কৰি আপুনি হস্পিটেলৰ নাম চিলেক্ট কৰিব লাগিব। যিটো হস্পিটেলৰ আণ্ডাৰত আপোনাৰ চাৰ্টিফিকেটখন বনোৱা হৈছিলে সেইটো হস্পিটেলৰ নাম আপুনি এইটো বক্সৰ পৰা চিলেক্ট কৰিব লাগিব। তো ইয়াৰ পৰা মই চিলেক্ট কৰি আছোঁ। হস্পিটেলৰ নাম বহুত দীঘলীয়া হ'ব পাৰে, আপুনি এটা এটাকৈ চেক কৰি আপুনি হস্পিটেলৰ নাম চিলেক্ট কৰিব লাগিব। হস্পিটেলৰ নাম চিলেক্ট কৰাৰ পাছত তলত চাওক দিয়া আছে আপলোড ডকুমেণ্ট। আপুনি আপলোড ডকুমেণ্টত ক্লিক কৰিব। এবাৰ ক্লিক কৰাৰ পাছত যদি আপলোড ডকুমেণ্টৰ অপশ্যন শ্ব' নকৰে আপুনি আকৌ এবাৰ ক্লিক কৰিব। 2 নম্বৰ বাৰ ক্লিক কৰাৰ পাছত এনেকৈ লোডিং হ'ব আৰু ডকুমেণ্ট আপলোড কৰাৰ অপশ্যন শ্ব' কৰিব। ইয়াত চাওক দিয়া আছে ছাপোৰ্টিং ডকুমেণ্ট। ডকুমেণ্টৰ টাইপ দিয়া আছে অল্ড বাৰ্থ ছাপোৰ্টিং ডকুমেণ্ট, মানে অল্ড বাৰ্থ চাৰ্টিফিকেট। আপোনাৰ ওচৰত যিখন বাৰ্থ চাৰ্টিফিকেট আছে হস্পিটেলৰ পৰা পোৱা, এই চাৰ্টিফিকেটখন এইটো বক্সত আপলোড কৰিব লাগিব। 8 MBৰ ভিতৰত হ'ব লাগিব। JPG, PNG, PDF যিকোনো ফৰ্মেটত আপুনি আপলোড কৰিব পাৰে। তো মই ইয়াত ব্ৰাউজ এণ্ড আপলোড ডকুমেণ্টত ক্লিক কৰি পুৰণি জন্মৰ চাৰ্টিফিকেটখন আপলোড কৰি আছোঁ। তলত চাওক আপলোডিং শ্ব' কৰি আছে, আপুনি ৱেইট কৰিব। সম্পূৰ্ণৰূপে আপলোড হোৱাৰ পাছত শুদ্ধ চিন আহিব, আপুনি স্ক্ৰল ডাউন কৰিব আৰু আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত এনেকৈ লোডিং হ'ব আৰু আপোনাৰ লিগেল ইনফৰমেশ্যন আপডেট ছাকচেছফুলি এইটো নটিফিকেশ্যন শ্ব' কৰিব আৰু আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত শ্ব' কৰিব। আপুনি সম্পূৰ্ণ ডিটেইলছ এবাৰ চেক কৰিব আৰু আপুনি কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ পাছত লগে লগে আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব। তো এতিয়া মই আপোনাক দেখুৱাম এপ্লিকেশ্যন ষ্টেটাছ কেনেকৈ চেক কৰিব। ইয়াৰ বাবে আপুনি ছেল্ফ ৰিপৰ্টেড এপ্লিকেশ্যন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তলত চাওক এপ্লিকেশ্যন নাম্বাৰ আহি গৈছে আৰু একেবাৰে ছাইটত ইয়াত চাওক দিয়া আছে ছাৰ্ভিচেছ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এপ্লিকেশ্যন ফ্ল'ত ক্লিক কৰিব। এপ্লিকেশ্যন ফ্ল'ত ক্লিক কৰাৰ পাছত আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ এনেকৈ শ্ব' কৰিব আৰু এপ্ৰুভ হোৱাৰ পাছত একশ্যনৰ তলত ডাউনলোডৰ অপশ্যন আহিব, আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া আপুনি ৰিচিপ্ট কেনেকৈ ডাউনলোড কৰিব মই আপোনাক দেখুৱাই আছোঁ। ৰিচিপ্ট ডাউনলোড কৰাৰ বাবে আপুনি আকৌ ছাৰ্ভিচৰ তলত যিটো এৰ' চিন দিয়া আছে ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তলত চাওক দিয়া আছে ৰিপৰ্টিং ফৰ্ম, আপুনি ৰিপৰ্টিং ফৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এপ্লিকেশ্যন ৰিচিপ্ট এনেকৈ অ'পেন হৈ যাব। আপুনি ডাউনলোডত ক্লিক কৰি ডাউনলোড কৰিব পাৰে আৰু প্ৰিণ্টত ক্লিক কৰি কাষ্টমাৰক প্ৰিণ্ট আউট কৰি দিব পাৰে। তো এপ্লাই কৰা ডিজিটেল চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব লাগে মই নেক্সট ভিডিঅ'ত আপোনাক দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। কালি আকৌ লগ পোৱাৰ আশাৰে আজি মনতে সামৰণি মাৰিলোঁ। থেংক ইউ।